আপোনালোকে আফিজুৰে এনেকৈ বিচনাত আজি 3 মাহ ধৰি এনেকৈ বিচনাত শুই থাকিবলগীয়া হৈছে। তো ইয়াৰ কাৰণটো হ'ল আজি আফিজুৰে যে 1 টিকা 2 টিকা চাহ পাৰে আমাক এইটোৱে আমাৰ হয়। তো যে আফিজুৰ পঢ়া শুনাটো খুব ভাল, মেধাৱী ছাত্ৰ। তো তুমি কিবা ক'ব বিচাৰা? একাউণ্ট নম্বৰ সহকাৰে গোটেইখিনি ডিটেইলছ আছে, ইউকো বেংকৰ একাউণ্ট হয়। নমস্কাৰ, আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টো কোনো ব্লগ নহয়, কোনো ইনফৰ্মেটিভ ভিডিঅ' নহয়। এই ভিডিঅ'টো বনাইছোঁ একমাত্ৰ কাৰোবাৰ সহায়ৰ কাৰণে, কাৰোবাৰ যাতে অলপ সহায় হয়। তো মেইন কথাটো হ'ল আজিৰ ভিডিঅ'টো মই আহিছোঁ আজি এটা কণমানি ছাত্ৰ যাৰ নাম হ'ল আফিজুৰ শ্বেখ। তো এয়া দেখিছে আপোনালোকে, আফিজুৰে এনেকৈ বিচনাত আজি 3 মাহ ধৰি এনেকৈ বিচনাত শুই থাকিবলগীয়া হৈছে। তো ইয়াৰ কাৰণটো হ'ল আজি আফিজুৰে এটা জটিল ৰোগত আক্ৰান্ত হৈ আছে 3 মাহ ধৰি। তো মোৰ ওচৰত আফিজুৰৰ মাতৃ আছে, আপুনি অকণমান ইয়াতে বহক। আৰু আফিজুৰৰ ঘৰ হ'ল কোকৰাঝাৰ জিলাৰ ফগ্ৰেগাম থানাৰ অন্তৰ্গত মনাকচা মাগুৰমাৰী নামৰ এখন গাঁৱত। নামটো কি আপোনাৰ? মোৰ নাম আনিছা বেবী। আনিছা। তো আফিজুৰে আজি কিমান দিন ধৰি এনেকৈ ভুগিবলগীয়া হৈছে? 3 মাহ ধৰি ভুগি আছে। 3 মাহ হ'ল। তো বেমাৰটো কি? পেটত ইনফেকশ্যন হৈছে বুলি কৈছে, খাদ্য লিভাৰত। হয় নেকি? মানে পাকস্থলীত। আৰু চিকিৎসা আপোনালোকে কৰিছে আগৰ পৰাই? কৰিছোঁ। ক'ত ক'ত কৰিছে, ক'ত ক'ত লৈ গৈছিল? GNRC আৰু GMC আৰু এতিয়া কিছত বাহিৰত নিব লগা হ'ল। বাহিৰত লোৱাৰ কাৰণে আপোনালোকে ব্যৱস্থা কৰিছে? তো এতিয়া যিহেতু আফিজুৰ 3 মাহ ধৰি এনেকৈ ভুগি আছে, তো অলপ কিবা ভাল পাইছেনে আগৰ পৰা? আগৰ পৰা ভাল পোৱা নাই, মাজে মাজে বিষটো উঠি থাকে, বিষাই থাকে। তো এতিয়া এওঁলোকে বাহিৰত লোৱাৰ কাৰণে চেষ্টা কৰি আছে। ক'ত লৈ যাব? হায়দৰাবাদত লৈ যোৱাৰ কাৰণে ব্যৱস্থা কৰি আছে, কিন্তু আৰ্থিকভাৱে এওঁলোক ইমান সক্ষম নহয়। তো যাৰ কাৰণে ৰাইজৰ পৰা ওচৰ চুবুৰীয়া যিমান আছে চবে এওঁলোকক সহায় কৰি আছে, আৰু স্কুলৰ পৰা সহায় কৰিছে। তো আফিজুৰ স্কুলৰ পৰা ভালেখিনি সহায় কৰিছে। তো এনেকৈ চবে সহায় কৰি আছে। আৰু আজি এই ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য, যাতে চবে আপোনালোকেও যাতে অলপমান চাই আফিজুৰৰ ফালে, যদি কোনোবাই 1 টকা এটাও সহায় কৰে সেইটো এওঁলোকৰ কাৰণে বহুত ডাঙৰ এটা সহায় হ'ব। তো যাৰ কাৰণে আজি এই ভিডিঅ'টো বনাইছোঁ মই। তো এতিয়া আপুনি কি ক'ব বিচাৰে, ৰাইজক কি ক'ব বিচাৰে? বিচাৰো যে 1 টিকা 2 টিকা চাহ পাৰে আমাক এইটোৱে আমাৰ হয়। যে আফিজুৰ পঢ়া শুনাটো খুব ভাল, মেধাৱী ছাত্ৰ। স্কুলৰ পৰা মই কথাখিনি শুনিছোঁ আচলতে, যে খুব ভাল ছাত্ৰ, পঢ়া শুনাত খুব ভাল। তো এতিয়া কথাটো হ'ল সহায় কৰিব লাগে আফিজুৰক। তো আফিজুৰ, তুমি কিবা ক'ব বিচাৰা? কিবা ক'ব বিচাৰিবা নেকি ৰাইজক? মোৰ দেহাটো এরকম অসুস্থ হয়ে আছে, মোক কিবা একটা সহায় করলে ভালো হয়। তো বেছি কথা পাতিব নোৱাৰে, তো অসুবিধা পায়। তো গতিকে এতিয়া এনে উঠিব পাৰে নে, খোজ কাঢ়িব পাৰে নে নাই? না পাৰে, অলপ অলপ পাৰে, এই 2 দিনৰ পৰা অলপ অলপ পাৰে। তো আজি 2 দিনমান ধৰি কিবাকে এখোজ দুখোজ তেনেকৈ আগবাঢ়িব পাৰে। তো ইমান দিনে এনেকৈ বিচনাত শুয়ে আছিলে। তো কথাটো হ'ল, ময়ো গম পোৱা নাছিলোঁ কথাটো, যে এওঁলোকৰ ওচৰৰ এই আমিনুৰ বোলা এজন খুৰা আছে, তেখেতে মোক মাতিলে, যে ক'লে বোলে যে তুমি আহি এনেকৈ এটা ভিডিঅ' বনাই দিয়া, তো যাতে অলপ হেল্প হয় মানুহখিনি। তো ভিডিঅ'টো এইকাৰণে বনাইছোঁ। আৰু আপোনালোকে অলপমান হেৰি কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰক, যাতে চবেই গম পায় কথাটো। তো এনেকৈ ইমান ভাল এটা মেধাৱী ছাত্ৰক এনেকৈ ভুগি থকাটো আমিও নিবিচাৰোঁ বেমাৰত। তো গতিকে চবেই সহায় কৰিব লাগে। আপোনালোকে অলপমান সহায় কৰক যদি পাৰে। আমাৰ ফালৰ পৰা যিমানখিনি আমি কৰিবলগীয়া সেইখিনি কৰিছোঁ। তো আফিজুৰক সুস্থ কৰি তুলিব লাগে। এতিয়া হায়দৰাবাদ লৈ যাব ন? কেতিয়া লৈ যাম বুলি ভাবিছে আপোনালোকে? এতিয়া লৈ যাম মানে এতিয়া কেনেকৈ ৰাখিম, ৰাতি নাই দিন নাই, এইটো বিষ উঠি থাকে। যে কালি যোৱা ৰাতি নিম বুলি কৈছোঁ, যে তাত ভৰ্তি কৰোঁ। এতিয়া কোনে কোনে সহায় কৰিব পাৰে পিছত দি পঠাম। আপোনালোকে সহায় পাইছে নে পোৱা নাই? অলপ পাইছোঁ ৰাইজৰ পৰা। এনে আমাৰ আশপাশে ৰাইজৰ পৰা খানি দিছে। হয় নেকি? তো সহায় কৰিছে, যিমান পাৰিছে সিমানেই কৰিছে। গতিকে নিয়ে যোৱা লগা হ'লে 1-2 লাখ টকা লাগে। মোৰ হাতত আছে সিধে 30,000 টকা। এতিয়া গাড়ী ভাড়াই হ'ব না, তাক ঘৰত যে দেখি থাকিবই নোৱাৰো। এইটোৱে কথা আৰু কি। যেহেতু মাতৃৰ ভাষ্য এইখিনি, তো
তো কেনেকৈ নিজৰ পুত্ৰ এটা এনেকৈ বেমাৰত ভুগি আছে আৰু তেখেতে কেনেকৈ চাই থাকিব। তো যেনেকৈ নহওক তেওঁ যিমান যি কৰি হ'লেও বাহিৰলৈ লৈ যাবই। গতিকে কথাটো হ'ল আমি যদি অকণমান সহায় কৰোঁ, আপোনালোকে যদি অকণমান সহায় কৰে তো এওঁলোকৰ বহুত হেল্প হ'ব, বহুত সহায় হ'ব। তো এইকাৰণে আজি এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। তো লগতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই এওঁলোকৰ পাছবুক, আপোনাৰ পাছবুক আছে ন? হয়, এখেতৰ আফিজুৰৰ মাতৃ পাছবুকটো মই একাউণ্ট নম্বৰ সহকাৰে মই দি দিম ডেছক্ৰিপশ্যনত। আপোনালোকে তাৰপৰা যদি বিচাৰে কিবা এটা সহায় কৰিম বুলি আপোনালোকে কৰিব পাৰে। লগতে পাছবুকখন আছে নেকি আপোনালোকৰ? পেজখন উলিয়াওকচোন। তো এইখন পাছবুক আফিজুৰৰ মাতৃৰ। আপোনাৰ নামটো কি? আনিছা বিবি। আনিছা বিবি। তো ইয়াতে আপোনালোকে চাব পাৰে একাউণ্ট নম্বৰ সহকাৰে গোটেইখিনি ডিটেইলছ আছে। ইউকো বেংকৰ একাউণ্ট হয়। তো ইয়াতো এনেকৈ আপোনালোকে একাউণ্ট নম্বৰ লৈ ডাইৰেক্টলি কিবা এটা হেৰি কৰিব পাৰে। আপোনালোকৰ ফোনপে' চোনপে' আছে নেকি? ফোনপে' নাই। তো ফোনপে' নাই, ডাইৰেক্টলি একাউণ্ট ট্ৰেন্সফাৰ কৰিব পাৰে। আৰু লগতে মই এওঁলোকৰ ঘৰখন দেখুৱাই দিছোঁ এবাৰ। এইটো কাৰ ৰুম? এইটো আফিজুৰৰ ৰুম। আৰু এইটো আপোনাৰ ল'ৰা নে ছোৱালী? ছোৱালী। তো এবাৰ মই ঘৰখন ভালকৈ দেখাই দিছোঁ আপোনালোকক। তো ইয়াৰ চৰকাৰৰ ফালৰ পৰা পোৱা ঘৰ এটা আছে আৰু এইটো এটা ৰুম। তো ঘৰৰ অৱস্থা পাতি ইমান এটা ভাল নহয়। এতিয়া কথাটো হ'ল আমাৰ ওপৰতে কথা, আমি যদি আগবাঢ়ি আহোঁ মানুহৰ কাৰণে তো মানুহ সিমান এটা বিপদত পৰি নাথাকে। তাৰ বাপেৰৰ সামনে বছৰ গৰু ছাগল যা আছিল বিক্ৰী কৰি ঘাঁহ ঠাচ বিক্ৰী কৰি দুটাই কিডনীকে ডেমেজ হৈছিল। হয় নেকি? আৰু এটা কথা, আফিজুৰৰ পিতৃ, তেখেতৰ কি নাম? ছফিয়াল শেখ। ছফিউল শেখ। ছফিউল শেখ আফিজুৰৰ পিতৃ। তেখেতো মানে ইমান এটা ভাল নহয়, কিডনীৰ প্ৰব্লেম হৈ আছে, দুটা কিডনীৰে প্ৰব্লেম, কাম বন ইমান এটা কৰিব নোৱাৰে। গতিকে এতিয়া কথাটো হ'ল আপোনালোকৰ কথা, আমাৰ কথা আমি অলপ ভাবিব লাগিব এওঁলোকৰ কাৰণে। গতিকে আফিজুৰক আগৰ দৰে যদি সুস্থ কৰি তুলিব পৰাত আমি অলপ সহায় কৰিব পাৰোঁ তো বহুত এটা ভাল কাম বা পুণ্যৰ কাম বুলি আমি ভাবিব লাগিব। এতিয়া শেষত আপুনি কিবা ক'ব বিচাৰে নেকি? বেছি বিচৰা নাই। আফিজুৰৰ মাতৃয়ে কৈছে যে 1 টকা 2 টকা 3 যাই যোনে যিমান পাৰে সিমানেই কৰক, যিমান পাৰে সিমানে কৰক এওঁলোকৰ কাৰণে। সেইটোৱে বহুত ডাঙৰ এটা সহায় হ'ব। গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আৰু শেষত এবাৰ আফিজুৰক মই দেখুৱাই ল'ব বিচাৰিছোঁ, আপোনালোকক চাই লওক ভালকৈ। তো এনেকৈ শুই থাকিবলগীয়া হৈছে বিচনাত আজি 3 মাহ ধৰি। আৰু আপোনালোকে যদি পইচাৰে একো হেল্প কৰিব নোৱাৰে, অন্ততঃ আৰু এটা হেল্প কৰিব পাৰে যে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক। ইমানেই শ্বেয়াৰ কৰক যাতে চবেই গম পায়, চবেই দেখে এওঁলোকৰ অৱস্থা, যাতে কোনোবা নহয় কোনোবাই যাতে কিবা এটা হেৰি সহায় কৰিম বুলি আগবাঢ়ি আহিব পাৰে। তেনেকৈ হ'লে বহুত ভাল হ'ব। তো যিয়ে নহওক ভিডিঅ'টো আজি ইমানতে সামৰণি কৰিছোঁ। ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। বাকী লগ পাম আৰু এটা বেলেগ ভিডিঅ'ত। ধন্যবাদ।